Hey guys, welcome to my YouTube channel and I hope আপোনালোক সকলো ভালে কুশলে আছে আৰু মোৰো ভাল আৰু এতিয়া মই যাবৰ কাৰণে ওলাইছো চকত যাম চক মানে আমাৰ ডাঙৰ চকটো তাতে যাম আমি চক বুলিয়ে কও বাৰু গৈ পিনে মোৰ মানে এক্সাম এটা আহি আছে মই কৈছিলো বাৰু এটা ভিডিঅত মই এক্সাম আহি থকা বুলি তো হেকানে এডমিট কাৰ্ডখন উলিয়াবৰ কাৰণে যাও এডমিট কাৰ্ডৰ মানে হেতু দিছে তো এতিয়া উলিয়াবৰ কাৰণে যাও তেতিয়া গম পাম কিমান তাৰিখে মোৰ মানে হে আছে এক্সামৰ ডেট আছে তো হেকানে উলাইছো আৰু মোক একেবাৰে একদম মানে কি কম অৱস্থাই নে মুখখন একদম বেমাৰী দেখা হৈছে বেমাৰ হৈছেও বাৰু জুৱা ৰাতি মই অকনো হোৱাই নাই গতে ৰাতি মানে বিছনাত বহি আছো কাৰণ কিবা খালু মানে ৰাতি ভাতটাত খোৱাৰ পিছত যেতিয়া শুইছো তাৰ 1 ঘণ্টা মান পিছৰ পৰা মানে মোৰ এনেকুৱা পেটৰ বিষ হৈছে কিবা খালু নেকি গম না পাও তাৰ পিছত মানে গতে ৰাতি মই বিষত শুব পৰা নাই ফুলে মানে বেছি হয় তো হেকানে বিছনাতে বহি আছো তো হেনেকে গতে ৰাতি পাৰ কৰিছো ৰাতিপুৱা 4টা মান বজাতহে মই মানে অকমান শুইছো গতে ৰাতি এনেকে বিছনাৰ ওপৰত বহি আছো তো হেকানে একদম ডাৰ্ক সাৰ্কেল হৈ গৈছে চকুটো একদম কলা পৰি কিবা হৈ গৈছে একদম বেমাৰী দেখি আছো উপায় নাই আৰু যেতিয়া মানে মই ভিডিও বিলাক কন্টিনিউকে দিম বুলি ভাবো তেতিয়া নহয় কিবা এটা মই হবয়ে মানে কিবা নহয় কিবা এটা বেমাৰ উলাবয়ে মোৰ আৰু তাৰ পিছত লগৰ ছোৱালী এজনী ঘৰতো যাম মানে তাইও এক্সামটো দিব তো হে কাৰণে কি প্ৰিপাৰেচন কৰি আছে এটো অকমান চাই আহো আৰু দুজনী অকমান ডিসকাস কৰি আহো এক্সামৰ কথা তো হে কাৰণে তাইৰ ঘৰতো যাম আৰু এতিয়া মই যাবৰ কাৰণে ৰেডি হৈছো আৰু এইতে মই এজনী সাবস্ক্ৰাইবাৰৰ নাম লব খুজিম বন্দনা তালুকদাৰ থ্যাংক ইউ সো মাচ তুমি মোক ইমান ধুনিয়াকে কমেন্ট কৰিছা কমেন্টটো পাই কিনে মই হসাকে খুবে মানে কি কম আৰু বহুত হ্যাপি হৈছো ইমান ধুনিয়াকে তুমি মোক কমেন্ট কৰিছা আৰু নাজানো তুমি মতকে ডাঙৰ হোৱা নে সৰু হোৱা তুমি বুলিয়ে কৈছো মই থ্যাংক ইউ সো মাচ ইমান ধুনিয়াকে তুমি মোক কমেন্ট দিছা আৰু সদায় এনেদৰে কমেন্ট দি যাবা ভাল কমেন্ট বিলাক দি যাবা উৎসাহ দি যাবা আৰু হেয়া আৰু তেতিয়া মোৰ বহুত ভাল লাগে কমিউনিটিত পোষ্ট দিছিলো যে মই কোৱেশ্চন এনসাৰৰ ভিডিও এটা বনাম আৰু আপোনালোকৰ যদি কিবা সুধিব লগা আছে মোৰ বিষয়ে জানিব লগা আছে তো এই ভিডিওটোৰ তলতো কমেন্ট কৰিব পাৰিব আৰু নেক্সট ভিডিওটো মই হেতুৰ ওপৰতে বনাম তো এতিয়া মই যাবৰ কাৰণে ওলাইছো তো ভিডিওটো চাই থাকিব 2000 years later কাৰ্ডখন উলিয়াই লৈ আনিলো এখন মোৰ এডমিট কাৰ্ড আৰু 14 তাৰিখে মোৰ এক্সাম ডেট পৰিছে 14 তাৰিখ হলে উৰুকাৰ দিনা হ'ব সাগে তো উৰুকাৰ দিনা মই এক্সাম দিব যাব লাগিব উপায় নাই আৰু যাব লাগিব যেহেতু ডেট পৰিছে তো এতিয়া ঘৰত আহি পালো এতিয়া ভাত খাও আৰু উপায়টো নাই যেহেতু এক্সাম মেইন হয় আৰু উৰুকাটো প্ৰত্যেক বছৰে আহিয়ে থাকিব তো এবাৰ এক্সামটো ভালদৰে দিব লাগিব আৰু উৰুকাৰ দিনে যাব লাগিব এক্সাম দিবৰ কাৰণে আৰু এই দুটা টপ অৰ্ডাৰ কৰিছিলো আহি পালে এটা হোৱাইট কালাৰ আৰু এটা ব্ল্যাক কালাৰ হাইনেক টাইপৰ হয় আৰু এইকেটা ঠাণ্ডা দিনত বহুত দৰকাৰ হয় জ্যাকেটৰ তলত পিন্ধিবৰ কাৰণে আৰু কাপোৰটো বহুত ডাঠ হয় তো সেই কাৰণে অৰ্ডাৰ কৰিলো আপোনালোকে কমেন্ট কৰি জনাবচোন কেনেকুৱা লাগিছে আৰু আমাৰ দেউতাহঁতৰ স্কুলত এবাৰ এনুৱেল ফাংচনত মানে আমাৰ গাঁৱৰ মাইকীখিনিকো পাৰফৰ্ম কৰিব দিব তো তাৰ কাৰণে ৰিহাৰ্সাল কৰি আছে গোটৰ মাইকীখিনিক গান গাবৰ কাৰণে দিব তো হে সমবেত সংগীতৰ ৰিহাৰ্সাল কৰি আছে
তই গান গাবি না গাইছো কি কৈছা বিলন্দা নিছে তুমি গাবা না গাইছো গাইছো শুনা গাবা না গান গাবা তো গাইজ মই এতিয়া ঘৰ আহি পালোঁ আৰু এতিয়া মই কমলা টেঙা খাই আছোঁ আৰু মই নিমখ আৰু জ্বালাবতাৰে এনেকৈ কমলা টেঙা খাই বহুত ভাল পাওঁ আৰু তাৰপিছত দেউতাই ফুলাৰি আনিছিলে তো সেয়া খালোঁ বেঙেন ভাজা বেগুন ভাজা চিকেন হাই গাইজ আজি হৈছে নেক্সট ডে আৰু মই আহিছোঁ আজি গড়চুকৰ ফালে এইফালে মই আগতে কেতিয়াও আহি পোৱা নাই এইবাৰ ফাৰ্ষ্ট টাইমৰ কাৰণে আহিছোঁ আৰু আজিও ভাত খাবৰ কাৰণে মাতিছে তো সেইকাৰণে আহিলোঁ আৰু বাহিৰত অকণমান ওলাই আহিছোঁ এতিয়া আৰু এইফালে মই ভিডিঅ' কৰাৰ কাৰণে হাঁহি আছে মোৰ ফালে চাই কিনে তো বাহিৰত ওলাই আহিছোঁ অকণমান চাবৰ কাৰণে নতুন নতুনকৈ ইয়াতে বিল্ডিংবিলাক বনাই আছে তো ভাল লাগিছে ইয়াতে আহি পিনে ভাত খাবৰ কাৰণে মাতিছে তো বাহিৰত ওলাই কিনে অকণমান ভিডিঅ' কৰিছোঁ ঘৰৰ ভিতৰত ভিডিঅ' কৰিব এনেকৈ ভাল নালাগে কাৰণ ফাৰ্ষ্ট টাইমৰ কাৰণে আজি লগ পাইছোঁ তো সেইকাৰণে ঘৰৰ বাহিৰতে অকণমান এনে ভিডিঅ' এটা বনাইছোঁ আপোনালোকৰ কাৰণে আৰু ইয়াত আচলতে নতুনকৈ মানুহবিলাক উঠি আহিছে আৰু ইয়াতে নতুনকৈ ঘৰ চৰবিলাক বনাইছে গড়চুকৰ ফালে হাইৱেৰ ইফালে হয় আৰু মই ফাৰ্ষ্ট টাইম আহিছোঁ আজি আমাৰ গাঁৱৰ নিচিনাই পৰিৱেশটো আৰু ৰাস্তা ঘাটবিলাকো কেঁচাই হয় বনোৱাই নাই নতুনকৈ এতিয়া বনাব মানুহবিলাক উঠি আহিছে এতিয়া ঘৰ আহি পালোঁ আৰু আজি মোৰ দেউতাৰ বাৰ্থডে হয় আৰু বাৰ্থডে বুলি বিশেষ একো কৰা নাই মায়ে জাষ্ট ঠগি এখন দিছে ভগৱানৰ ওচৰত আৰু দেউতাই কেক চেক কাটিব অকণমান বানো পায় ইমান ভাল নাপায় কেক কাটিব আমি জোৰ কৰিলেহে কেক কাটে তো এইবাৰ দেউতা বহুত বিজিও হয় স্কুলৰ এনুৱেল ফাংচন চলি আছে মানে কালিৰ পৰা এনুৱেল ফাংচন হয় তো তাৰ কাৰণে বহুত বিজি আৰু প্ৰেক্টিচ চলি আছে তো এনেই জাষ্ট মায়ে ঠগি এখন দিছে মই দেখাই আছোঁ বাৰু আপোনালোকক ঘৰৰ ভিতৰতে ঠগিখন দি থৈ দিছে মায়ে